নিযুত মইনা আঁচনি কোনসকল ছোৱালীক দিয়া হ'ব? কেতিয়া প্ৰপত্ৰ বা নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব ছোৱালীসকলে? এইবাৰ স্কুটি কাক দিয়া হ'ব? কিমান পাৰ্চেণ্ট পালে লাভ কৰিব স্কুটি? এনেধৰণৰ বহুকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকক এইটো ভিডিঅ'তে দিবলৈ চেষ্টা কৰিম। সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এইখিনিতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যিসকল দৰ্শকে আমাৰ এই চেনেলত নতুন বা এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো অন কৰি থওক। কাৰণ যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ আপলোড কৰিম, তেতিয়াই যাতে আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাবলৈ সক্ষম হয়। প্ৰিয় দৰ্শক, এতিয়া আপোনালোকক প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, নিযুত মইনা আঁচনিৰ ধন কোনসকল ছোৱালীয়ে লাভ কৰিব? যিসকল ছোৱালীয়ে নেকি HS ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ বা ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেশ্যন কৰিব, সেইসকল ছোৱালীক দিয়া হ'ব নিযুত মইনা আঁচনিৰ ধন। এতিয়া কিমানকৈ দিয়া হ'ব ছোৱালীসকলক এই টকা? যিসকল ছোৱালীয়ে HS ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব, তেওঁলোকক দিয়া হ'ব 10,000 টকাকৈ। ডিগ্ৰীত এডমিশ্যন লোৱাসকলক দিয়া হ'ব 12,500 টকাকৈ আৰু পোষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লোৱাসকলক দিয়া হ'ব 25,000 টকাকৈ। ইয়াৰে গৰম বন্ধৰ বাবে 2 মাহ ছোৱালীসকলে এই ধন লাভ নকৰিব। অৰ্থাৎ যিসকল HSৰ ছোৱালী, তেওঁলোকে প্ৰতিমাহে 1,000 টকাকৈ 10 মাহ তেওঁলোকে লাভ কৰিব, অৰ্থাৎ 10,000 টকা তেওঁলোকে লাভ কৰিব। যদি গ্ৰেজুৱেশ্যন কৰা ছোৱালী হয়, তেনেহ'লে 1,250 টকাকৈ তেওঁলোকে 10 মাহ লাভ কৰিব, অৰ্থাৎ 12,500 টকা তেওঁলোকে লাভ কৰিব। আৰু যদি পোষ্ট গ্ৰেজুৱেশ্যনৰ ছোৱালী হয়, তেনেহ'লে তেওঁলোকে লাভ কৰিব 2,500 টকাকৈ 10 মাহ, অৰ্থাৎ তেওঁলোকে 25,000 টকা লাভ কৰিব। আৰু এই নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত যিসকল ছোৱালীয়ে প্ৰাইভেট ছেক্টৰৰ ইউনিভাৰ্চিটি বা কলেজত এডমিশ্যন লৈছে বা ল'ব বা তেওঁলোকে পঢ়ি আছে, সেইসকল ছোৱালীয়ে এই আঁচনিখনৰ পৰা বঞ্চিত হ'ব। লগতে অহা মাহ অৰ্থাৎ জুলাই মাহৰ পৰা এই আঁচনিৰ প্ৰপত্ৰ পূৰণৰ কাম আৰম্ভ হ'ব বা প্ৰপত্ৰসমূহ আপোনালোকে লাভ কৰিব। এই প্ৰপত্ৰসমূহ জমা কৰাৰ ঠিক কিছুদিন পিছত, অৰ্থাৎ অক্টোবৰ মাহৰ পৰা আপোনালোকক দিয়া হ'ব এই টকাটো, আৰু প্ৰতিমাহে মাহৰ 11 তাৰিখে আপোনালোকৰ বেংক একাউণ্টলৈ এই টকাটো ট্ৰান্সফাৰ হৈ থাকিব। প্ৰিয় দৰ্শক, যদি ইয়াৰ উপৰিও আপোনালোকক কিবা প্ৰশ্ন আপোনালোকৰ মনত আছে, সেই প্ৰশ্নসমূহ আমাক কমেণ্ট কৰি জনাব। আমি সেই কমেণ্টসমূহৰো আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিৰ ভিডিঅ'ৰ ইনফৰমেশ্যনসমূহ যদি ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি সকলোৱে এই ভিডিঅ'টো পোৱাকৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।